হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজিৰ ব্লগটো একেবাৰে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজে 7টা, তো মই 7টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু বনাই আছোঁ মই ব্ৰেকফাষ্টৰ কাৰণে বনাই আছোঁ মই চেমাই আৰু বনাম ৰুটি। তো চেমাই দি ৰুটি দি খাব আজি জিছানৰ আব্বাই, তো সেইটোৱে বনাই আছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো, আজিৰ ব্লগটো। তো আজিৰ ব্লগটো ইয়াৰে পৰা আৰম্ভ কৰিলোঁ। তো ব্লগ চাওক, যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল। তো ব্লগ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো মই চেমাই বনাই আছোঁ, একেবাৰে চিম্পুল, খালি গাখীৰ, চেনি আৰু নিমখ দি বনাম আৰু একো নিদিম, মানে কাজু বাদাম আৰু কিচমিচ এইবিলাক একো নিদিম, কাৰণ এইবিলাক মোৰ ভাল নালাগে তেনেকুৱা, মানে দাঁতত লাগিলে মুখত লাগিলে মানে ভাল নাপাওঁ, মানে এইবিলাক মই সেইকাৰণে নিদিম। তো একেবাৰে গাখীৰ দি বনাম, একেবাৰে মানে পানী একো নিদিম, ডাইৰেক্ট গাখীৰ দি দিম। তো গাখীৰত চেনি আৰু নিমখ দি ভালকৈ মানে ফুটাই লৈছোঁ। এতিয়া দি দিছোঁ গাখীৰখিনি অলপ 2 মিনিট, মানে এইটো চেমাই বেছি মানে ৰান্ধিলে কি হয় মানে গলি যায়, সেইকাৰণে মই 2 মিনিটমান পকাম। এতিয়া পকাই কিনে নমাই ল'ম আৰু ঢাকনি দি থৈ দিম। এনেই সিজি যাব, মানে গৰমে সিজি যাব, সেইকাৰণে নমাই ল'ম। আৰু আজি ৰান্ধিম যে কি একো নাই, মানে দুপৰৰ কাৰণে কি ৰান্ধিম, দুপৰীয়া সাজৰ কাৰণে। তো দুপৰীয়া মই বনাম আজি দাইল আৰু মানে আলু দি আৰু বেঙেনা দি ভাজি কৰিম, আৰু হ'ল চুটকি মাছৰ চাটনি বনাম আজি, ফ্ৰাই ফিছৰ চাটনি। তো সেইটোৱে হ'ব আজি থাম্বনেইল, মানে আজি মই ৰেচিপিটো বনাম যে ফ্ৰাই ফিছৰ চাটনি, সেইটোৱে আজি থাম্বনেইল লগাম। তো এতিয়া পানী দি এতিয়া ৰুটিখিনি বনাই ল'ম মই, মানে আটা লৈ লৈছোঁ মই আৰু জিছানৰ আব্বা আৰু জিছানৰ আংকেল আছে এটা, সেইজনীয়ে খাব, মানে 6-7টা ৰুটি বনাই ল'ম, বেছি নলওঁ। 2টাকৈ ৰুটি খালে মানে পেট লোড, আৰু এবাটিকৈ চেমাই খালে তো ৰাতিপুৱা ইমান খোৱা নাযায় আৰু বাৰু। আৰু ৰুটি খালে দেখিব, মানে চাবচোন দুপৰীয়া হৈ যায় আৰু মানে ভোকে নালাগে, এনেকুৱা হৈ যায়, পেটটো ফুলি থাকে, গেছ হয় আৰু পেটটো ফুলে। তো সেইকাৰণে 2টাকৈ ৰুটি খাম। এতিয়া পানী গৰম কৰি ল'ম, পানী গৰম কৰি মানে ইয়াত ৰাখি দিম, কাৰণ ৰাতিপুৱা আমি সকলোৱে পানী গৰম খাওঁ, 1 গিলাচকৈ গৰম পানী খাওঁ, সেইটো মানে পেটৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল, আপোনালোকে জানে নিশ্চয়। তো সেইটোৱে ময়ো খাওঁ, জিছানৰ আব্বাই খায়, সকলোৱে খায়, জিছানো খায়, সকলোৱে মানে ৰাতিপুৱা উঠি সকলোৱে 1 গিলাচ কৰি গৰম পানী খাওঁ আমি। তো এতিয়া মই গৰম পানীখিনি খাই ল'ম, খাই লোৱাৰ পিছত আৰু এইপিনে গৰম পানী দি দিছোঁ, সেইটো দি আৰু ৰুটিৰ আটা যে আছে সেইটো মই মানে মিক্স কৰিম। আৰু গৰম পানীতে ৰুটিৰ মানে ডোটো বনালে আৰু কি হয়, ৰুটিবিলাক মানে নৰম হয়, একদম তুলতুলা হয় আৰু ফুলে ভাল, খাবলৈও ভাল লাগে। তো মই আটাত অলপ চেনি আৰু নিমখ দিওঁ, কাৰণ অলপ মিঠা লাগে, সেইটো সোৱাদটো অলপ ব্লেক হয়, সেইকাৰণে মই মানে নিজৰ পাৰ্চনেল এইটো মানে কাম, মই অলপ চেনি দিওঁ আটাত মিহলাই। তো এতিয়া মই ৰুটিবিলাক বনাই ল'ম, বনাই নিয়াৰ পিছত মই ভাজিম, জিছানৰ আব্বাই খাব, ভাজি দিম, তাই খাইতে দোকানত যাব, আৰু জিছান আৰু মই অকলে ঘৰত ৰন্ধা বঢ়া কাম কাজ যিবিলাক আছে সকলো অকলে কৰিম, মানে মোৰ যাবিলাক নাই ঘৰত, আপোনালোকেতো গমেই পায় তেওঁলোকে নাই ঘৰত। তো এতিয়া জিছানৰ আব্বাই আহিছে, ৰুটিবিলাক খাই গ'ল, 2টা ৰুটি খালে, আৰু কি হ'ল, মোৰ ভাচুৰজনী যিটো আছে সেইটো মানে ৰুটি দি চেমাই দি নাখাল, আৰু সেইজনী গাখীৰ দি চিৰা দি খায় আৰু অ'টছ খায়, মানে দালিয়া খায়, এইবিলাক খায়। তো নাই, সেইবিলাক আনিব কৈছোঁ, আজি আনিব। তো বজাৰত গৈ কিনে চাহ খাব বুলি ক'লে, ৰুটি খাব মন নাযায়, তো সেইকাৰণে নেখাই গ'ল। আৰু ইয়াত মই যে কৈছিলোঁ আপোনালোকক যে মই চুটকি মাছৰ আজি চাটনি বনাম, স্মল ফিছ, একদম সৰু হয় এইবিলাক, মানে ৰুটিবিলাক। তো এতিয়া ইয়াত নহৰু আৰু কাঁচা জলকীয়া ভালকৈ তেল দি ফ্ৰাই কৰি ল'ম, তাৰপিছত মাছখিনিও ভালকৈ ফ্ৰাই কৰি ল'ম, লৈ কিনে মই মিক্সিত দি মানে ভালকৈ গ্ৰাইণ্ড কৰি ল'ম, চাটনি বনাই ল'ম। আৰু এইপিনে দাইল বহাই দিছোঁ, মচুৰ দাইল আৰু ভাজি, বেঙেনা দি আলু দি মিক্স কৰি ভাজি বনাওঁ, একেবাৰে চিম্পুল খানা বনাওঁ আজি। মানে দুপৰীয়া আমি বেছিভাগে গৰমৰ দিনত আৰু খাওঁ, কি কয়, নিৰামিষে খাওঁ, ৰাতি মাংস যিটো খাওঁ ৰাতিয়ে খাওঁ, অলপকৈ খাওঁ ভাত, সেইকাৰণে। তো এতিয়া ব্লগটো চাই থাকক। এইটোৱে হ'ল দাইল
আৰু এইটো বেঙেনা আৰু আলু মানে কাটি ৰাখিছোঁ, সেইটো বহাই দিম অলপ পিছত। আৰু কি হয় আমাৰ মানে ৰাতিপুৱাৰ পৰা একেবাৰে 12টালৈ ইমান কাম কাজ, কি ক'ম আৰু 1 ঘণ্টামানো জিৰণি নহয়। মই মানে কি কৰোঁ 2-3 ঘণ্টা 7টাৰ পৰা একদম 10টালৈ একেবাৰে একেৰাহে কাম কৰি থাকোঁ, মানে মিনিটো নবহোঁ, 1 মিনিটো মানে বহাৰ মানে জিৰণি নাই মোৰ, মানে একেৰাহে কাম কৰি 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 একদম ভাগৰ লাগি যায়। তেতিয়া মই কাম কৰাও চেছ, মই একেবাৰে মানে কি কৰোঁ অলপ জিৰণি লৈ লওঁ 1 ঘণ্টামান, 11টাৰ পৰা 12টালৈ জিৰণি লৈ লওঁ। তাৰপিছত হ'লেও জিচানক গা ধুই দি ময়ো গা ধুওঁ। আৰু মই 2-3 দিনৰ ভিতৰত মানে মাৰ ঘৰত যাম, কাৰণ জিচানৰ স্কুল বন্ধ দিছে পূজাৰ, সেইকাৰণে মাৰ ঘৰত যাম। তো আজি যাব চাইছিলোঁ, আজি নাযাওঁ, 1 তাৰিখত যাম। তো এইটো মোৰ ভাজিটো হৈ গ'ল, চাটনিটো হৈ গ'ল। এতিয়া ইয়াত দেখিছেনে কাপোৰ কিমানবিলাক চাপত দি ৰাখিছোঁ। তো ঘৰ মোচা কাম আছে, কাপোৰবিলাক ধুম, মানে ইমান কাম আৰু কি ক'ম। আমাৰ মহিলা মানুহৰ এনেকুৱাই, আপা মানুহৰ এনেকুৱাই কাম। আপী মানুহৰ, চৰি আপা নহয় আপী মানুহৰ কামৰ আৰু হিচাপ নাই। ঘৰত মানে যিবিলাক মানুহ হাউচ ৱাইফ হয় আপীবিলাক, সেইবিলাকৰ এনেই কাম, এইবিলাকে কাম। তো সেইটোৱে, তো মোৰ সকলো কাম কৰা চেছ, মই এতিয়া বহি আছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো, আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া জিচান খেলি আছে, জিচানৰ মানে ফ্ৰেণ্ডৰ লগত।